মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক এটা কথা মনত কৰি দিব খুজিছোঁ। কথাটো এইকাৰণে মনত কৰি দিব খুজিছোঁ, যিহেতুকে নিৰ্বাচনৰ বতৰ, আপুনি দুৰন্ত গতিত ৰাইজৰ আশীৰ্বাদ বিচাৰি ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে আপোনালোকৰ জয় জয় মই গাবলৈ আৰম্ভ কৰিছে অসমৰ একাংশ সংবাদ মাধ্যমে, সাংবাদিকসকলে। গতিকে এই কথাটো এইকাৰণে মনত কৰি দিছোঁ, যদি পাৰে এই কামটো কৰি দিয়ক, তেতিয়াহ'লে এই কেইগৰাকীমান মানুহৰ কাৰণে মহৎ কাম কৰা হ'ব। আপোনাৰ মনত আছে নিশ্চয়, এই যে সদ্য অসম কৰ্মৰত অনিয়মীয়া নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকল, তেওঁলোকৰ একাংশই যে গোটেই জীৱন শিক্ষাদান কৰি জীৱনেই ত্যাগ কৰিলে, যিসকল বাকী আছে তেওঁলোকৰ কাৰণে এই কামটো কৰি দিয়ক। কাৰণ এই শিক্ষকসকল 1991 চনৰ পৰা 2001 চনৰ ভিতৰত নিযুক্তিপ্ৰাপ্ত। বহুত শিক্ষক জীৱনৰ শেষ আশালৈ মৰি থাকিল। যি কেইগৰাকীমান বাকী আছিল তেওঁলোকৰ এটা সংগঠন হ'ল, আৰু সেই সংগঠনে সুদীৰ্ঘ দিন দাবী কৰি অহাৰ পিছত আপুনি তেতিয়া শিক্ষামন্ত্ৰী আছিল 2021 চনৰ জানুৱাৰীৰ মাহত। 2021 চনৰ জানুৱাৰী মাহত খানাপাৰাত এই অনিয়মীয়া শিক্ষকৰ একাংশক নিয়মীয়া কৰিছিল, আৰু তাৰ মাজতে শিক্ষা বিষয়াৰ বিভ্ৰান্তিৰ বাবে একাংশ শিক্ষক তালিকাভুক্ত হোৱা নাছিল। এই যে আপুনি 4511 গৰাকী অনিয়মীয়া শিক্ষকক নিয়মীয়া কৰি নিয়োগ পত্ৰ বিতৰণ কৰিছিল, সেইখন সভাতে আপুনি কৈছিল এই কথাখিনি। এটা কথা ঠিক যে কিছুমান ব্যক্তি থাকিব যোন হয়তো পোৱাৰ যোগ্য আছিলে, দৰমহাও পাইছিলে বা ট্ৰেইনিঙো আছে, কৰবাত নাম বাদ পৰি গ'ল। কিহৰ কাৰণে? নামবিলাকতো আমি কৰা নাই, মাণ্ডলিক আয়ুক্তই কৰিছিলে, আৰু 2011-12তে কৰিছিলে, আৰু নামবিলাক আমি কেবিনেট এপ্ৰুভেলৰ পিছত এতিয়া যাওঁতে বহুত ভুলো ওলাইছে। যিসকলে মনত ভাবে যে আমিও পাব লাগিছিল, এই পৰ্টেলটোত আপোনালোকেও আবেদন কৰি দিব। মোৰ কথা হ'ল পাবলগীয়া এজনো যাতে বঞ্চিত হৈ নাযায়। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এই বাকী থকা কেইজনৰো পদকেইটা নিয়মীয়াকৰণ কৰি দিয়ক। এওঁলোকৰ হাতত বেছি সময় নাই। কোনোবাই 2 বছৰ চাকৰি কৰিব পাৰিব, কোনোবাই 3 বছৰ কৰিব পাৰিব, হয়তো বেছিভাগৰে চাকৰিৰ মেদ নাই। গতিকে যি কেইজন বাকী আছে শিক্ষক, সমাজ নিৰ্মাণ কৰা শিক্ষক, ছাত্ৰক গঢ়া শিক্ষক, এই শিক্ষকসকলে গোটেই জীৱন বিদ্যালয়ৰ নামত ত্যাগ কৰিলে, শিক্ষাদানৰ নামত ত্যাগ কৰিলে। গতিকে সেই সময়খিনিত তেওঁলোকৰ কাৰণে কিবা এটা কৰক। ইতিমধ্যে BTAD অঞ্চলত এই ধৰণে নিযুক্তিপ্ৰাপ্ত এজনো শিক্ষক এতিয়া অনিয়মীয়া হৈ থকা নাই। যদি BTADত পাৰে, কিয় ইয়াত কৰিব পৰা নাই? ইয়াত মানে সমস্যাবোৰ ক'ত? এই কথাবোৰ আপুনি স্পষ্ট কৰক। কাৰণ যিহেতুকে আপুনি মুকলিকৈ খানাপাৰাৰ ৰাজহুৱা সভাত কথা দিছিল, গতিকে সেই কথাটো আপুনি পূৰণ কৰক। আৰু এই কাৰণে আমি এই কথাখিনি আপোনাক ক'লো। আমি জানো আমাৰ দৰে সাধাৰণ মানুহে কোৱা কথা আপোনাৰ কাষ চাপিব নে নাচাপে তাত আমাৰ সন্দেহ আছে। তথাপিও যদি কোনোবা মুখ্যমন্ত্ৰীৰ শুভাকাংক্ষী বা চৰকাৰৰ লোকে পায়, এই কথাটো অৱগত কৰক। কাৰণ এইসকল শিক্ষকে গোটেই জীৱন শিক্ষাদান কৰিছে, বেছি দিন নাই এওঁলোকৰ হাতত, বাৰে বাৰে কৈছো। গতিকে মৰ্যাদাপূৰ্ণভাৱে এওঁলোকক বিদায় দিয়ক। এওঁলোকক নিয়মীয়াকৰণ কৰিলে অন্ততঃ কেইবছৰমানৰ কাৰণে এওঁলোকে দৰমহা পাব। গতিকে এই যে 2450 গৰাকীমান অনিয়মীয়া শিক্ষক এতিয়াও ৰৈ থাকিল, তেওঁলোকৰ চাকৰিটো নিয়মীয়া কৰি দিয়ক। এই আমাৰ বিনম্ৰ অনুৰোধ। কাৰণ এতিয়া ভোটৰ সময়, ভোটত কেৱল আপোনালোকৰ খতিয়ানবোৰ দিব। গতিকে সেই খতিয়ানত এই বিষয়টো অন্তৰ্ভুক্ত কৰক। কাৰণ যি চৰকাৰে শিক্ষা আৰু স্বাস্থ্য খণ্ডক সুৰক্ষিত কৰিব নোৱাৰে, শিক্ষা আৰু স্বাস্থ্য খণ্ডক নিৰাপদ কৰিব নোৱাৰে, সেই চৰকাৰখনে সমাজৰ বিকাশৰ কথা কৈ লাভ নাই। বৰ্তমান সময়ত কি হৈ আছে প্ৰত্যেকেই দেখিছো, বিল্ডিং আছে ডাঙৰ ডাঙৰ মানে চিকিৎসালয়ৰ নামত, আন্তঃগাঁথনি নাই। ঠিক তেনেকে শিক্ষা খণ্ডৰ ব্যৱস্থাও অনুৰূপ। গতিকে শিক্ষা খণ্ডৰ এইসকল যিসকলে 91 চনৰ পৰা 2001 চনৰ ভিতৰত নিযুক্তি পাইছিল, এতিয়ালৈকে শিক্ষকতা কৰিয়েই আছে, বেছিভাগৰ বয়স নাই, বহুত ৰিটায়াৰ হ'ল, বহুত মৰিল। যি কেইজন আছে তেওঁলোকক দয়া কৰক। আৰু এটা কথা কৈছো, এই শিক্ষকসকল নিয়োগ হৈছিল অসম গণ পৰিষদৰ দিনত, আৰু তেতিয়া চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰীৰ চন্দ্ৰমোহন পাটোৱাৰী, ৰেখাৰাণী দাসবৰৰ দিনতে এই নিযুক্তিবোৰ হৈছিল। কিন্তু দুখৰ বিষয়, পৰৱৰ্তী সময়ত কেবিনেট মন্ত্ৰী হৈ থাকিও চন্দ্ৰমোহন পাটোৱাৰীয়ে তিলমান গুৰুত্ব নিদিলে। OBB শিক্ষকৰ নামতো চন্দ্ৰমোহন পাটোৱাৰীয়ে যি ধৰণে নলবাৰীৰ একাংশ যুৱক যুৱতীক বঞ্চিত কৰিছে, বিভিন্ন ধৰণে আলৈ অথানি কৰিছে, তাৰ উত্তৰ কিন্তু দিব লাগিব। গতিকে আমি চন্দ্ৰমোহন পাটোৱাৰীকো কৈছো,
কিয় আপুনি এইসকল শিক্ষকৰ হৈ মাত এষাৰ মাতিব পৰা নাই? এওঁলোকে কি ধেমালি কৰিছিল? এওঁলোকে কি ফূৰ্তিত সময়বোৰ এনেকে নষ্ট কৰিলে নেকি? আপোনালোকৰ বিবেক দংশন নহয়? এইসকল লোকে যে এতিয়াও আশা পালি বাট চাই আছে কেইটামান টকাৰ কাৰণে, তাকো শিক্ষকতা বৃত্তি গ্ৰহণ কৰি, তাৰ পিছতো আপোনালোকৰ দৰে লোকে কোনো ভূমিকা গ্ৰহণ কৰা নাই আৰু নিজকে সাংঘাতিক সিংহপুৰুষ বুলি কৈ থাকে। পুনৰ আপুনি নিৰ্বাচন খেলিব খোজে। গতিকে পুনৰবাৰ শেষত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অনুৰোধ জনাইছো, এই যে সদ্য অসম কৰ্মৰত অনিয়মীয়া মানে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকল যিসকল বাকী আছে, তেওঁলোকক সেই সময়ত হলেও মানে নিয়মীয়াকৈ নিযুক্তি প্ৰদান কৰক। ধন্যবাদ। জয় অসম।